নমস্কাৰ। দিবলৈ লৈছোঁ এটা দুখৰ বিষয়। আমি কাহানিও নভবা এটা ঘটনা সংঘটিত হ'ল আৰু আমাৰ মাজৰ পৰা এই মুহূৰ্তত বিদায় লৈছে জনপ্ৰিয় কণ্ঠশিল্পী তথা নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। জুবিন গাৰ্গে কিছু সময় পূৰ্বে এইখন পৃথিৱীৰ পৰা বিদায় লোৱাৰ খবৰ আমি লাভ কৰিছোঁ। যিহেতু ছিংগাপুৰত জুবিন গাৰ্গ আছিল আৰু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু তাতে তেওঁ পেৰাগ্লাইডিঙৰ যি সময়তে তেওঁ পৰি যায় আৰু হঠাৎ তেওঁ দুৰ্ঘটনা সংঘটিত হয় আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই তেওঁক ছিংগাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা তেওঁ চিকিৎসা কৰোৱা হৈছিল আৰু অৱশেষত কিছু সময় পূৰ্বেই সকলোকে কন্দুৱাই এৰি থৈ গ'ল জুবিন গাৰ্গ। ৰৈ গ'ল তেওঁৰ গানবোৰ আৰু ইতিমধ্যে সেই দুখ খবৰটো আমি আপোনালোকক জনাই লৈছোঁ যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাই। কিছু সময়ৰ পূৰ্বে মৃত্যুক আঁকোৱালি লৈছে। যিহেতু ছিংগাপুৰত আছিল জুবিন গাৰ্গ আৰু ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ সেই সময়খিনিতে তেওঁ পেৰাগ্লাইডিঙৰ সময়ত সাগৰত পৰি গৈছিল আৰু সাগৰৰ পৰা ছিংগাপুৰ আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰিছিল আৰু উদ্ধাৰ কৰাৰ পিছতেই তেওঁক চিকিৎসালয়লৈ ভৰ্তি কৰা হৈছিল আৰু চিকিৎসালয়ত অৱশেষত তেওঁ হাৰ মানিবলৈ বাধ্য হয় আৰু ইতিমধ্যে সেই খবৰ লাভ কৰাৰ লগে লগে অসমবাসীৰ মাজত শোকৰ ছাঁ পৰিছে আৰু তেওঁৰ অনুৰাগীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে আৰু তেওঁৰ মৃত্যু হ'ব নোৱাৰে। তেওঁৰ মৃত্যুৱে তেওঁৰ হাজাৰজন যি অনুৰাগী সেই অনুৰাগীসকলক তেওঁক যিখিনি তেওঁ দি থৈ গ'ল সেইখিনি আচলতে অনুপ্ৰেৰণা হৈ থাকিব আৰু তথাপিও কিছুমান ব্যক্তিৰ মৃত্যু কেতিয়াও মানি ল'ব পৰা নাযায় আৰু অৱশ্যে সেই মৃত্যুক কোনেও আচলতে স্বীকাৰ কৰিব নোখোজে কিছুমান ব্যক্তিৰ ক্ষেত্ৰত আৰু অৱশেষত জুবিন গাৰ্গৰ মৃত্যুৱেই অনুৰাগীসকলক আচলতে এটা দুখ দি থৈ গ'ল।